নাৰায়ণপুৰৰ আমাৰ সাংবাদিক দীপান্ত কাকতিৰ হৈতে দীপান্ত এটা বিশেষ ভিডিঅ' এতিয়া দেখিবলৈ পোৱা গৈছে ভিডিঅ'টো দেখা পোৱা গৈছে যে এগৰাকী ব্যক্তিৰ হাতত আছে মলিন কেইখনমান কাগজৰ টুকুৰা এটা পাত্ৰ তাত পানী আছে পানী দি দিয়া হৈছে এখন এখনকৈ কাগজৰ টুকুৰা আৰু লগে লগে পৰিণত হৈছে একোখন 500 টকীয়া খমখমীয়া নতলৈ এই কাৰবাৰ কেতিয়াৰ পৰা চলি আছিল এই কাৰবাৰৰ হৈতে কোন কোন জড়িত হৈ আছে দীপান্ত হয় হিমাদ্ৰী অতি আসলতে গুৰুত্বপূৰ্ণ এটা খবৰ বিপুৰীয়াৰ বঙালমৰা আৰক্ষী চকীৰ অভিযানত আৰক্ষী অভিযানত হাতেলতে গ্ৰেপ্তাৰ হৈছে ছায়েদ আলী নামৰ এজন জালনোট সৰ্বসায়ী মাছনিশা বঙালমৰাৰ দৌলতপুৰত চলাইছিল এই সৰ্বসায়ীটোৰ বিৰুদ্ধে অভিযান ইতিমধ্যে জিলাৰ যি আৰক্ষী অধীক্ষক জিলাৰ আৰক্ষী অধীক্ষকৰ প্ৰত্যক্ষ নিৰ্দেশত আচলতে এই অভিযান চলোৱা হৈছিল অভিযান কালত ছায়েদ আলী নামৰ যিজন সৰ্বসায়ী সেই সৰ্বসায়ীজনৰ পৰা বৃহৎ পৰিমাণৰ নকল জাল নোটৰ লগতে এটা মোবাইল ফোন জব্দ হৈছিল আৰু সেই মোবাইল ফোনটোতেই কেইবাটাও আচলতে গুৰুত্বপূৰ্ণ ভিডিঅ' তাত আচলতে দেখিবলৈ পোৱা গ'ল হোৱাটছআপ যোগে সেই ভিডিঅ' বিভিন্ন জনলৈ বহিৰাজ্যৰ বিভিন্ন জনলৈ প্ৰেৰণ কৰে আৰু প্ৰেৰণ কৰি তেওঁলোকক আচলতে লোভ দেখুৱাই পেলাই এই কাৰ্যত আচলতে ছায়েদ আলী বিগত সমস্যাত জড়িত হৈ আছিল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে এটা কথা ক'ব লাগিব বঙালমৰা অঞ্চলটো আচলতে নকল সোণ আৰু জাল নোটৰ অবৈধ ব্যৱসায়ৰ ঘাটি বিগত সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযান তাত আৰক্ষীয়ে চলাইছিল আৰু সেই অভিযানত বহুকেইজন জাল নোট সৰবৰাহকাৰী বা নকল সোণৰ সৰবৰাহকাৰী বা জাল নোট প্ৰস্তুত কৰা মেচিন সহ জব্দ কৰিবলৈ তাত সক্ষম হৈছিল কিন্তু তাৰ পিছতো কেনেদৰে আচলতে এই ঘটনা তাত পুনৰ সংঘটিত কৰিবলৈ মানে তাত আচলতে কেনেদৰে পুনৰ সংঘটিত কৰিবলৈ তাত সুবিধা পায় সেইটো কিন্তু অতি গুৰুত্বপূৰ্ণ কথা বঙালমৰা অঞ্চলটো আচলতে এটা ভয়ংকৰ অঞ্চল বুলি ক'ব লাগিব তাত আচলতে এনেধৰণৰ জাল নোট সৰবৰাহকাৰী বা নকল সোণৰ সৰবৰাহকাৰী কবলত পৰে বহিৰাজ্যৰ নাগালেণ্ড অৰুণাচল মণিপুৰৰ বিভিন্ন ব্যক্তি আৰু তেওঁলোকে ইয়াত আহি যেতিয়া সেই জালত ভৰি দিয়ে তেওঁলোকক নাও দিয়ে বা টকা পইচাও হয়তো বিভিন্ন সময়ত দি দিয়ে কিন্তু পৰৱৰ্তী সময়ত কিন্তু সেইখিনি নকল বুলি প্ৰমাণিত হয় তাৰ পিছতো কিন্তু বহিৰাজ্যৰ বিভিন্নজন লোক আচলতে তাৰ পৰা এই নকল সোণ বা জাল নোট সংগ্ৰহ কৰিবলৈ কিন্তু মাজে মাজে আহি থাকে শেহতীয়াকৈ কালি এই ঘটনা জিলা আৰক্ষী অধীক্ষক মিহিজিত গায়ন ডাঙৰীয়াৰ প্ৰত্যক্ষ নিৰ্দেশত আচলতে এই অভিযান চলিল আৰু ৰাতি ওজন পৰিমাণৰ 2,51,000 টকাৰ 500 টকীয়া নোট জাল নোট উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এটা মোবাইল উদ্ধাৰ কৰিছে যিটো মোবাইলত আপত্তিজনক হোৱাটছআপ যোগে তেওঁ আচলতে বহিৰাজ্যৰ যিসকল লোক সেইসকল লোকক লোভ দেখুৱাই তেওঁ বিভিন্ন ভিডিঅ' তেওঁলোকলৈ প্ৰেৰণ কৰে ইতিমধ্যে ছায়েদ আলী নামৰ যিটো আচলতে দুৰ্ধৰ্ষ অপৰাধী সেই অপৰাধীটোক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু পৰৱৰ্তী সময়ত আচলতে জানিব পৰা যাব তেওঁৰ জেৰা কৰাৰ পিছত আচলতে অধিক তথ্য জানিব পৰা যাব প্ৰকৃততে আৰু কিমান কি ধৰণৰ ঘাটি তাত আছে সেইখিনি উদ্ধাৰ কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত সবিশেষ জানিব পৰা যাব বুলি আমি আশা কৰিছো দীপান্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ